আপোনালোকৰ শিক্ষাৰ গঠন সন্দৰ্ভত ইউনিট নম্বৰ 5 স্কুল এডুকেশ্যন ইন ইণ্ডিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ যিটো বিদ্যালয় শিক্ষা এইটো এটা গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা যি আমাৰ প্ৰত্যেকখন আমাৰ ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পৰা প্ৰত্যেকখন আমাৰ কমিশ্যনে আমাৰ কি কৰিছে বিদ্যালয় শিক্ষাৰ ওপৰত অৱগত কৰাইছে আৰু ইতিমধ্যে মই 4টা ইউনিটতে আপোনালোকৰ বিদ্যালয় শিক্ষাৰ ওপৰত যথেষ্টখিনি আভাস দি গৈছোঁ। আজিৰ এই পাঠটোত আমাৰ স্কুল এডুকেশ্যন আমাৰ ভাৰতবৰ্ষত কেই প্ৰকাৰত কি ধৰণে আৰু কেনেকুৱা পদ্ধতিত শিকোৱা হয় এই বিষয়ে মই আলোচনা কৰিম। যিহেতু বিদ্যালয় শিক্ষা আমাৰ ভাৰতবৰ্ষৰ প্ৰথম অৱস্থাৰ পৰাই আমাৰ স্বাধীনতা লাভ কৰাৰ পৰাই এক গুৰুত্বপূৰ্ণ স্থান বা অধিকাৰ লাভ কৰি আহিছে, গতিকে ভাৰতবৰ্ষত বিদ্যালয় শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ দিশ আছে। গতিকে এই সন্দৰ্ভত আমি জানিব পাৰিম যিটো আমাৰ বিদ্যালয় শিক্ষা, এই বিদ্যালয় শিক্ষা সাধাৰণতে আমি বিভিন্ন স্তৰত ভাগ কৰিছোঁ, যে প্ৰাথমিক, মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিকত ভাগ কৰা হৈছে। গতিকে প্ৰাথমিক স্তৰটো হৈছে আমাৰ প্ৰথম স্তৰৰ শিক্ষা ব্যৱস্থা, য'ত সকলো ধৰণৰ শিশুৰ ল'ৰা ছোৱালীয়ে শিশুৰ বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰা হয়। তাৰপিছত আছে মাধ্যমিক পৰ্যায়ৰ শিক্ষা, গতিকে মধ্যম খণ্ডৰ শিক্ষা ব্যৱস্থা। গতিকে মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ যিটো মধ্যম খণ্ড প্ৰাথমিক বিদ্যালয়ৰ অন্তত আমাৰ ল'ৰা ছোৱালী কি কৰিব পাৰে, মাধ্যমিক বিদ্যালয়ত অৱতীৰ্ণ হ'ব পাৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মাধ্যমিক শিক্ষাৰ চূড়ান্ত পৰীক্ষা দিয়াৰ পিছত অৰ্থাৎ মেট্ৰিক বা HLC পৰীক্ষা অৱতীৰ্ণ হোৱাৰ পিছতে জ্যেষ্ঠ মাধ্যমিকত বা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত তেওঁলোকে অন্তৰ্ভুক্ত হয়। গতিকে এই ফালৰ পৰা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিদ্যালয় শিক্ষাক আমি 3টা ভাগত ভাগ কৰিছোঁ, প্ৰাথমিক, মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক শিক্ষা ব্যৱস্থাত ভাগ কৰা হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কি হৈছে, সময়ে সময়ে ইয়াৰ শিক্ষা ব্যৱস্থাৰ এক বিশাল পৰিৱৰ্তন আমি দেখা পাইছোঁ আৰু এই পৰিৱৰ্তন আমাৰ বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত বিশেষকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 চনৰ আমাৰ যিখন নতুন শিক্ষানীতি বা ৰাষ্ট্ৰীয় শিক্ষানীতি আহিলে, এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আকৌ কি কৰিলে, আমাৰ যিটো বিদ্যালয় শিক্ষা এই বিদ্যালয় শিক্ষাৰ এটা নতুন গাঁথনি আনিলে। এই নতুন গাঁথনিটো হৈছে আমাৰ 5+3+3+4, অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থা 4 প্ৰকাৰত ভাগ কৰা হ'ল। কিন্তু ইয়াৰ আগৰ আমাৰ যিটো শিক্ষা ব্যৱস্থাত আমি 3টা ভাগত ভাগ কৰিছিলোঁ আৰু সেই সময়তে আমাৰ যিমানবিলাক শৈক্ষিক আমাৰ কমিশ্যন আছিলে 1964, 66, 1968 নতুন শিক্ষানীতি, এই শিক্ষানীতি বা ৰাষ্ট্ৰীয় শিক্ষানীতি এই সকলোবিলাক নীতি আমাৰ যিবিলাক আমাৰ কমিশ্যন গঢ় লৈ উঠিছিলে, এই কমিশ্যনসমূহ সাধাৰণতে আমাৰ কি হৈছিলে, আমাৰ শিক্ষা ব্যৱস্থা 10+2+3 হিচাপত বিভক্ত কৰিছিলে। গতিকে বৰ্তমান সময়ত আমাৰ যিটো বিদ্যালয় শিক্ষাৰ যিটো এই গাঁথনি, এই গাঁথনিটোক আমাক সাধাৰণতে 5+3+3+4 এই 4টা ফাউণ্ডেশ্যনত বা 4টা দিশত ভাগ কৰা হৈছে। গতিকে ইয়াৰ প্ৰথমটো বিভক্ত হৈছে যে ফাউণ্ডেশ্যনেল, আমাৰ যিটো ভেটি, আমাৰ ল'ৰা ছোৱালীৰ প্ৰথমটো ভেটি আমি কেনেকৈ গঢ় দিব পাৰোঁ, এই শিক্ষা ব্যৱস্থা যাক আমি কি কওঁ, ফাউণ্ডেশ্যন বুলি কওঁ। মুঠতঃ তেওঁলোকক বৰ্তমান তেওঁলোকৰ যিটো শিক্ষা, এই শিক্ষাৰ ভেটি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম স্তৰটোকে আমি ভাগ কৰিছোঁ, যিটো ভাগক নাম ৰখা হৈছে ফাউণ্ডেশ্যনেল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্যটো ভাগ হৈছে যে আমাৰ প্ৰিপেৰেটৰী, প্ৰস্তুতিমূলক। গতিকে আমাৰ যিটো প্ৰাথমিক পৰ্যায়ত ল'ৰা ছোৱালীখিনি প্ৰথমখিনি হৈছে তেওঁলোকক যেনেকৈ আমাৰ অংগনবাদী কেন্দ্ৰসমূহ আছে, আমাৰ প্ৰিপেৰেটৰী ক্লাছসমূহ আছে, এই ক্লাছবিলাক হৈছে ফাউণ্ডেশ্যন। এই ক্লাছবিলাকত কি কৰা হয়, ল'ৰা ছোৱালীসকলক শৈক্ষিক গাঁথনিৰ এটা দিশ গঢ় দি তোলাত সহায় কৰা হয়। কেনেদৰে তেওঁলোকে পাঠ্যক্ৰমৰ লগত পৰিচয় হ'ব, কেনেদৰে তেওঁলোকৰ নিজৰ বিষয়বস্তুবিলাকৰ লগত পৰিচিত হ'ব, কেনেদৰে বস্তুবিলাকৰ তেওঁলোকে জ্ঞান পাব, সাধাৰণ সম্যক ধাৰণা কিছুমান দিয়া হয়, যাক আমি সেইকাৰণে ফাউণ্ডেশ্যন কোৰ্চ বুলি কওঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে প্ৰস্তুতিমূলক। গতিকে আমাৰ প্ৰিপেৰেটৰী ষ্টেজ, যিটো আমি কি কৈছোঁ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায় বুলি কৈছোঁ, যিটো পৰ্যায় হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা। গতিকে আমাৰ ফাৰ্ষ্ট ফৰ্মেল এডুকেশ্যন, প্ৰথম আমাৰ হৈছে কি আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি হয় প্ৰস্তুতি এই বিষয়বস্তুটোৰ দ্বাৰা। ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে অৰ্থাৎ মাধ্যমিক পৰ্যায়। গতিকে মাধ্যমিক পৰ্যায়টো হৈছে আমাৰ মধ্যম খণ্ডৰ বিষয়বস্তু, যিটো আমি মাধ্যমিক
শিক্ষা ব্যৱস্থা হিচাপে আমাৰ ধৰা হয় গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থাই আমাক সাধাৰণতে কি কৰে আমাৰ মিডল আমাৰ যিটো মধ্যম খণ্ডৰ অৰ্থাৎ আমাৰ ক্লাছ 5 আপ টু ক্লাছ 10 11 আৰু 12 আমাৰ সামৰি লোৱা হয় গতিকে এইখিনি হৈছে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হ'ল আমাৰ গৌণ শিক্ষা ব্যৱস্থা গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ পিছতে আমাৰ কি হ'ব আমাৰ গৌণ শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হ'ব কিন্তু কথাটো হৈছে যে আমাৰ যি এই বিদ্যালয়ৰ যি শিক্ষাৰ গাঁথনি আমাৰ 2020 এই 2020 শিক্ষাৰ গাঁথনিক আমি 3টা প্ৰকাৰ 4টা প্ৰকাৰ ভাগ কৰিলো 5+3+3+4 যাক আমি কি কৈছো যে ফাউণ্ডেশ্যনেল প্ৰস্তুতিমূলক মধ্য আৰু গৌণ গতিকে এই যিখিনি আমাৰ শিক্ষা ব্যৱস্থা যিখিনি আমাৰ এই শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাৰ আমাৰ আকৌ দুটা দিশ আছে এটা হৈছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা এটা হৈছে অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা গতিকে আজিৰ পাঠটোৰ আমাৰ শিক্ষা ব্যৱস্থা হ'ব যে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আমি কিদৰে আৰম্ভ হয় আমাৰ ভাৰতবৰ্ষত কিদৰে আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ চেক্টৰটো কেনেকুৱা বা দিশটো কেনেকুৱা এই বিষয়ে মই আলোচনা কৰিম ইয়াৰ আগতে আমি জানিব লাগিব যে আনুষ্ঠানিক শিক্ষা কি গতিকে যেতিয়া কোনো এখন অনুষ্ঠানৰ মাধ্যমেৰে আনুষ্ঠানিক নীতি নিয়মৰ মাজেৰে আনুষ্ঠানিক পাঠ্যক্ৰমৰ মাজেৰে আৰু কিছুমান অনুশাসনৰ মাজেৰে আমাৰ যি শিক্ষা ব্যৱস্থা ল'ৰা ছোৱালীয়ে নিৰ্দিষ্ট সময়ত লাভ কৰে তাক আমি কি বুলি কওঁ আনুষ্ঠানিক শিক্ষা বুলি কওঁ এই আনুষ্ঠানিক শিক্ষা এক নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আৰম্ভ হয় তেওঁলোকৰ এটা নিৰ্দিষ্ট বয়স সীমা আছে এই নিৰ্ধাৰিত সময় আৰু বয়সৰ সীমাৰ জৰিয়তে আমাৰ কি হয় আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় গতিকে এই আনুষ্ঠানিক শিক্ষাৰ আমাৰ কি আছে বহুতো দিশ আছে গতিকে অনুষ্ঠানৰ মাধ্যমেৰে যি শিক্ষা আৰম্ভ হয় তাক আমি কি বুলি কওঁ আনুষ্ঠানিক শিক্ষা বুলি কওঁ গতিকে ভাৰতবৰ্ষত বৰ্তমান সময়ৰ যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰৰ যিটো গঠন এই গঠন প্ৰণালী বৰ্তমান সময়ৰ গঠন প্ৰণালীৰ আগতেই বহুকেইখন শিক্ষা আয়োগে কি কৰিছিলে ইয়াৰ বিষয়ে আমাৰ আলোচনা কৰিছিলে গতিকে এই শিক্ষা আমাৰ বিভিন্ন যিবিলাক আয়োগ আছে এই আয়োগবিলাকে আমাৰ শিক্ষা ব্যৱস্থা কেনেধৰণে আমাৰ আগবঢ়াইছিলে এই বিষয়ে মই এতিয়া আলোচনা কৰিম গতিকে প্ৰথমখন শিক্ষা আয়োগ আছিলে কিমান 1948-49 যিখন শিক্ষা আয়োগক আমি নাম দিছো যে কলিকতা বিশ্ববিদ্যালয় আয়োগ গতিকে কলিকতা বিশ্ববিদ্যালয় আয়োগেও কি কৰিছিলে 10+2+3 শৈক্ষিক গাঁথনিটোকেই তেওঁলোকে বিবেচিত কৰিছিলে গতিকে তেওঁলোকে কৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা ভাৰতৰ শিক্ষা ব্যৱস্থাৰ গঠন প্ৰণালী কি হ'ব লাগিব 10+2+3+ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন সমিতি আছিলে যিখন 1952 আৰু 53 ইয়াক উত্থাপিত কৰা হৈছিলে যাক আমি নাম দিছো নৰেন্দ্ৰ দেও কমিটি এই নৰেন্দ্ৰ দেও কমিটিও কৈছিলে যিটো আমাৰ ক্লাছ 12 এই ক্লাছ 12 টো সদায় আমাৰ কি হ'ব লাগিব 9 10 11 আৰু 12 টো আমাৰ সদায় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ কি হ'ব লাগিব উপস্থাপন হ'ব লাগিব গতিকে নৰেন্দ্ৰ দেও কমিটিও এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিলে যে ক্লাছ 9 10 আৰু 11 আৰু 12 টো হ'ব লাগিব কি আমাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত অৱতীৰ্ণ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ মাধ্যমিক শিক্ষা আয়োগ 1952-53 এইখন হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আটাইতকৈ এখন গুৰুত্বপূৰ্ণ শিক্ষা আয়োগ যিখন আয়োগে আমাৰ মাধ্যমিক পৰ্যায়ৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰে গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ যিটো মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ সাধাৰণতে কি হয় যিসকল ল'ৰা ছোৱালীয়ে আমাৰ 11-12 বছৰৰ পৰা 17 আৰু 18 বছৰলৈকে আমাৰ এই শিক্ষা ব্যৱস্থাটো অন্তৰ্ভুক্ত কৰা হয় গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা গতিকে এই শিক্ষা হৈছে আমাৰ কি 7 বছৰৰ মাধ্যমিক শিক্ষাক দুটা ভাগত বিভক্ত কৰিব লাগে বুলি তেওঁলোকে কৈছে যেটো আমাৰ 7 বছৰীয়া মাধ্যমিক শিক্ষা এই মাধ্যমিক শিক্ষাটো আমি কি কৰিব লাগিব দুটা ভাগত ভাগ কৰিব লাগিব গতিকে এই দুটা ভাগত ভাগ কৰিবলৈ যাওঁতে আমাৰ একাদশ শ্ৰেণীলৈকে অৰ্থাৎ আমাৰ ক্লাছ 11 লৈকে আমাৰ কি লাগিব একাদশ শ্ৰেণীলৈকে মাধ্যমিক শিক্ষা অব্যাহত ৰখা হ'ব অৰ্থাৎ আমাৰ
ক্লাছ 10 লৈকে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা বুলি জানিব লাগিব আৰু দ্বিতীয়তে হৈছে দ্বাদশ শ্ৰেণী আমাৰ ডিগ্ৰী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগিব অৰ্থাৎ আমাৰ ক্লাছ 12 টো হ'ব লাগিব কি ডিগ্ৰীৰ পাঠ্যক্ৰমৰ লগত আমাৰ এড হ'ব লাগিব বা যোগ হ'ব লাগিব আৰু তেওঁলোকৰ মতে হৈছে আমাৰ 8+3+3 এক নতুন শিক্ষা ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিব লাগিব এইটো হৈছে মাধ্যমিক শিক্ষাৰ গঠন প্ৰণালীৰ মূল আভাস 1952-53 গতিকে 1952 আৰু 53 যিটো গঠন প্ৰণালী এই গঠন প্ৰণালীটোক আমি 7 বছৰৰ মাধ্যমিক শিক্ষাক আমি কি কৰিব লাগিব দুটা ভাগত বিভক্ত কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ একাদশ শ্ৰেণীলৈকে আমাৰ মাধ্যমিক শিক্ষা অব্যাহত ৰখা হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈকে আমাৰ দ্বাদশ শ্ৰেণীৰ ডিগ্ৰী পাঠ্যক্ৰমত যোগ দিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 8+3+3 এক নতুন শিক্ষা প্ৰৱৰ্তন কৰিব লাগিব বুলি আমাৰ মাধ্যমিক শিক্ষা আয়োগৰ 1952-53 এখন গুৰুত্বপূৰ্ণ আয়োগে এইকেইটা মন্তব্য আমাৰ আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন গুৰুত্বপূৰ্ণ শিক্ষা আয়োগ যিখন শিক্ষা আয়োগক আমি জাতীয় শিক্ষা আয়োগ 1964-66 কোঠাৰী আয়োগ বুলি আমি ঘোষণা কৰো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত ভাৰতীয় শিক্ষাৰ ইতিহাসত এইখন আমাৰ আয়োগ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা আয়োগ যিয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় বিদ্যালয়সমূহৰ গঠন প্ৰণালীৰ এটা গুৰুত্বপূৰ্ণ আভাস আমাক ইতিমধ্যে দি থৈছে গতিকে এই শিক্ষা আয়োগখনৰ মতে আমাৰ দেশত যি এক অভিন্ন শৈক্ষিক গাঁথনি আমাৰ দেশৰ যি শিক্ষা ব্যৱস্থা যিটো এক অভিন্ন শৈক্ষিক গাঁথনি অৰ্থাৎ 10+2+3 যিটো শৈক্ষিক গাঁথনি এই গাঁথনি আমি গুৰুত্বপূৰ্ণ সহকাৰে কি কৰিব লাগিব আমি ল'ব লাগিব আৰু এইখন আয়োগৰ মতে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা 7 বছৰৰ পৰা 8 বছৰৰ হ'ব লাগিব 7ৰ পৰা 8 বছৰৰ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 3 বছৰৰ বৃত্তিমূলক শিক্ষা থাকিব লাগিব এইখন আয়োগৰ মতে আমাৰ এটা ভকেশনাল এডুকেশ্যন থাকিব লাগিব অৰ্থাৎ বৃত্তিমূলক শিক্ষা থাকিব লাগিব 3 বছৰীয়া বৃত্তিমূলক শিক্ষা থাকিব লাগিব ইয়াৰ উপৰিও এই আয়োগখনে কি কৰিছিলে আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষা নীতি 1974ৰ যিখন 79ৰ যিখন খচৰা এই খচৰাখনৰ বিষয়েও ইতিমধ্যে তেওঁলোকে নতুন এটা সিদ্ধান্ত লৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ 10+2+3 পৰিৱৰ্তে আমাৰ 8+4+3 আমাৰ শিক্ষা ব্যৱস্থাৰ কথা তেওঁলোকে ঘোষণা কৰিছিলে গতিকে আমাৰ শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব 10+2+3 গতিকে 10+2+3 ইতিমধ্যে আগৰ যিখন আয়োগ এই আয়োগখনে কৈছিলে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব 8+4+3 ইয়াৰ পৰিৱৰ্তে আমি কৰিব লাগিব কি 10+2+3 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিলে যে বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ 4 বছৰ আৰু মাধ্যমিক শিক্ষাৰ 4 বছৰ যাক সাধাৰণ আৰু বৃত্তিমূলক দিশ থাকিব লাগিব গতিকে আমাৰ যিটো বাধ্যতামূলক প্ৰাথমিক শিক্ষা যিটো 4 বছৰ আৰু যিটো মাধ্যমিক শিক্ষা যিটো 4 বছৰ থাকিব তাক আমি সাধাৰণ আৰু বৃত্তিমূলক আমি দুটা ভাগত ভাগ কৰিব লাগিব গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিখন 1964 আৰু 66 আমাৰ যিখন এইখন শিক্ষা আয়োগ এই শিক্ষা আয়োগে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গঠন প্ৰণালীৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা ইতিমধ্যে তেওঁলোকে দখল কৰিছে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ যিটো শৈক্ষিক গাঁথনি এইটো শৈক্ষিক গাঁথনি তেওঁলোকে কৈছিলে যে 10+2+3 আমাৰ গাঁথনি হ'ব লাগিব যে প্ৰাথমিক শিক্ষা 7 বছৰৰ পৰা 4 বছৰৰ ভিতৰত হ'ব লাগিব ইয়াৰ উপৰিও আমাৰ যিটো 3 বছৰৰ এই 3 বছৰৰ আমাৰ আকৌ কি থাকিব লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা থাকিব লাগিব গতিকে আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতি 1979ৰ যিখন শিক্ষা নীতি এই শিক্ষা নীতিৰ ওপৰতো তেওঁলোকে কি কৰিছিলে এটা গুৰুত্বপূৰ্ণ খচৰা আগবঢ়াই থৈছিলে গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1979ৰ এইখন খচৰা বা এইখন শিক্ষা নীতিয়ে কি কৰিছিলে 10+2+3 পৰিৱৰ্তে কি কৰিছিলে 8+4+3 শিক্ষা ব্যৱস্থা হ'ব লাগিব বুলি তেওঁলোকে কৈছে ইয়াৰ উপৰিও আমাৰ যিটো বাধ্যতামূলক প্ৰাথমিক শিক্ষা এই প্ৰাথমিক শিক্ষা 4 বছৰ আৰু মাধ্যমিক শিক্ষাৰ যিটো 4 বছৰ ইয়াত সাধাৰণ আৰু বৃত্তিমূলক দিশসমূহ ইয়াত অন্তৰ্ভুক্ত থাকিব লাগিব গতিকে ইতিমধ্যে আমি কি কৰিছো আমি
পাঁচখন আয়োগৰ কথা আমি পালো গতিকে পাঁচখন আয়োগৰ ভিতৰত আমাৰ প্ৰথমখনেই আছিলে কি যে আমাৰ ইউনিভাৰ্চিটি এডুকেশ্যন কমিশ্যন কলিকতা বিশ্ববিদ্যালয় আয়োগ 1948 আৰু 49 গতিকে যিখন আয়োগে আমাক কি কৰিছিলে 10+2+3 শৈক্ষিক গাঁথনিৰ ধাৰণাটো পুনৰাবৃত্তি তেওঁলোকে কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে নৰেন্দ্ৰ দেও সমিতি যাক আমি 1952 আৰু 53 গতিকে 1952 আৰু 53 নৰেন্দ্ৰ দেও সমিতিয়ে কি কৰিছিলে দ্বাদশ শ্ৰেণীৰ স্নাতক পাঠ্যক্ৰমত যোগ দিব দিছিলে মাধ্যমিক শিক্ষা আয়োগৰ 1952 আৰু 53 তেওঁলোকে অন্তৰ্ভুক্ত হ'বলৈ দিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি কৰিছিলে যে 7 বছৰৰ যেটো মাধ্যমিক শিক্ষাক দুটা ভাগত বিভক্ত কৰিব লাগে বুলি কৈছিলে এটা হৈছে একাদশ শ্ৰেণীলৈকে মাধ্যমিক শিক্ষা অব্যাহত ৰখা হ'ব বুলি কৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দ্বাদশ শ্ৰেণী ডিগ্ৰী পাঠ্যক্ৰমত যোগ দিব লাগিব বুলি কৈছিলে ইয়াৰ গতিকে তেওঁলোকৰ যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত আমাৰ কি কৰা হৈছিলে 8+3+3 এক নতুন শিক্ষা প্ৰৱৰ্তন কৰিব দিছিলে গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়তে আমাৰ শিক্ষা আয়োগ 1964 আৰু 66 যেটো আমাৰ কঠোৰ আয়োগ বুলি কোৱা হয় বা জাতীয় শিক্ষা আয়োগ এই জাতীয় শিক্ষা আয়োগেও আমাৰ দেশৰ শিক্ষা গঠন প্ৰণালীত এক অভিনৱ ভূমিকা গ্ৰহণ কৰিছে য'ত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত কিছুদিন আগলৈকে আমাৰ শিক্ষা ব্যৱস্থাৰ 10+2+3 শৈক্ষিক গাঁথনি আছিলে গতিকে প্ৰাথমিক শিক্ষা 7ৰ পৰা 8 বছৰৰ ভিতৰত হ'ব লাগিব 3 বছৰৰ বৃত্তিমূলক শিক্ষা থাকিব লাগিব ৰাষ্ট্ৰীয় শিক্ষা নীতি আকৌ 1979ৰ যিখন খচৰা ওলালে এই খচৰাখনত আকৌ কি কৰা হৈছে আমাৰ যেটো শিক্ষাৰ গঠন প্ৰণালী ভাৰতীয় শিক্ষাৰ গঠন প্ৰণালী ইতিমধ্যে আমাৰ জাতীয় শিক্ষা আয়োগ 1964-66 উল্লেখ কৰিছে যে আমাৰ ভাৰতীয় শিক্ষা আয়োগ 10+2+3 এগিটাৰ ভিতৰত ভিত্তিত হ'ব লাগিব কিন্তু তেওঁলোকে কৈছে নহয় আমাৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব কি 8+4+3 গতিকে আমাৰ যেটো বাধ্যতামূলক প্ৰাথমিক শিক্ষা ব্যৱস্থা এই প্ৰাথমিক শিক্ষা ব্যৱস্থা 8 বছৰ হ'ব লাগিব আৰু মাধ্যমিক শিক্ষাৰ যেটো 4 বছৰ এই 4 বছৰত আমি সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক দিশসমূহ আমাৰ অন্তৰ্ভুক্ত থাকিব গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আহিল আমাৰ ভাৰতবৰ্ষৰ ইতিহাসত বৰ্তমানৰ আমাৰ শিক্ষাৰ বিভিন্ন পৰিস্থিতি নতুনত্ব আৰু নতুন বিষয়বস্তুলৈকে আমাৰ ভাৰতৰ আমাৰ সংসদত যিখন নতুন এখন শিক্ষা নীতি ঘোষণা হ'ল 2020 চনত গতিকে যেখনক আমি কৈছো যে জাতীয় শিক্ষা নীতি 2020 যেটো ভাৰতীয় শিক্ষা ব্যৱস্থাত এক পুনৰা নতুন বস্তুত আমাৰ কি আলোড়নৰ সৃষ্টি কৰিছে নতুন বিষয়েৰে নতুন সৃষ্টিৰে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত নতুন নতুন দিশসমূহ আনি পেলাই আমাৰ সম্পূৰ্ণ শিক্ষা ব্যৱস্থাটো বৰ্তমান গোলকীয় বিশ্বায়ন যুগৰ লগত মিলাকৈ আমাৰ এইখন কি কৰা হৈছে পলিচি বা আয়োগ উলিওৱা হৈছে যিখন আয়োগে আমাৰ ভাৰতৰ বৰ্তমানৰ পৰা আদি কৰি ভৱিষ্যতলৈ আমাৰ শিক্ষা ব্যৱস্থাত এক ইতিহাস নিশ্চয় ৰচনা কৰিব পাৰিব গতিকে আমাৰ যিখন জাতীয় শিক্ষা নীতি 2020 যিখন ভাৰতীয় শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব হয়তো ভৱিষ্যতে গতিকে বৰ্তমান সময়ৰ আমাৰ এই শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতবৰ্ষৰ গুটি চুকে কোনে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ মাধ্যমিকৰ পৰা আৰম্ভ কৰি আমাৰ উচ্চ শিক্ষালৈকে এক নতুন আলোড়নৰ সৃষ্টি কৰিছে যত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পৰা কলাৰ পৰা আমাৰ বাণিজ্য সকলো বিষয়ৰ কোনো ধৰণৰ আমাৰ কি নাথাকিব ইয়াত কোনো সেপাৰেশন নাথাকিব প্ৰত্যেকটো বিষয়বস্তু সামৰি লৈ আমাৰ কি কৰা হৈছে আমাৰ শৈক্ষিক প্ৰণালী বা আমাৰ স্কুল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলোৰে গঠন প্ৰণালীৰ এক নতুনত্ব আভাস দিয়া আমি দেখিবলৈ পাইছো গতিকে এইখন পলিচিৰ মতে 2020 পলিচিৰ মতে আমাৰ শৈক্ষিক গাঁথনি হ'ব লাগিব কি 5+3+3+4 এইটো হ'ব লাগিব আমাৰ নতুন শিক্ষা নীতি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছে আমাৰ প্ৰাক প্ৰাথমিক বিদ্যালয় হ'ব লাগিব কিমান বছৰৰ 3 বছৰৰ হ'ব লাগিব 3 বছৰৰ আমাৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা হ'ব লাগিব আৰু আমাৰ যেটো এই প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ যেটো স্তৰ তাত হৈছে আমাৰ 2 বছৰ
দুই নম্বৰ স্তৰটো হৈছে 3 বছৰ যাক প্ৰস্তুতি পৰ্যায় বুলি কোৱা হয় অৰ্থাৎ আমি সেইখিনি সময়ত ল'ৰা ছোৱালীসকলক আনুষ্ঠানিকভাৱে নহলেও আনুষ্ঠানিক যদিও তেওঁলোকক আনুষ্ঠানিকভাৱে সম্পূৰ্ণৰূপে পাঠ্যক্ৰমৰ মাজলৈ ঠেলি দিয়া নহব জাস্ট মাত্ৰ তেওঁলোকক প্ৰস্তুত কৰি তোলা হ'ব তেওঁলোকে বিষয়বস্তুৰ লগত পৰিচয় কৰাই দিয়াটোৱে হৈছে আমাৰ স্তৰটোৰ মূল লক্ষ্য যে 3 বছৰৰ ল'ৰা ছোৱালীখিনিক সাধাৰণতে আমি কি কৰি তুলিব লাগিব প্ৰস্তুত কৰি তুলিব লাগিব তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা যিটো আনুষ্ঠানিক শিক্ষাৰ শুভাৰম্ভণি সেই আৰম্ভণিৰ বাবে তেওঁলোকক প্ৰাথমিক পৰ্যায়ত কি কৰা হ'ব প্ৰস্তুত কৰি তোলাটো তেওঁলোকৰ বাঞ্ছনীয় হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে স্তৰ 3 গতিকে স্তৰ 3 টোক হৈছে আমি মাধ্যমিক পৰ্যায় বুলি কওঁ অৰ্থাৎ ক্লাছ 6 7 8 বুলি কোৱা হয় আমি যেটো স্তৰ 3 এই স্তৰ 3 আমাৰ কি কৰা হৈছে 2020 যিখন নতুন শিক্ষানীতি এই শিক্ষানীতিৰ মতে আমি ক্লাছ 6 7 আৰু 8 বুলি ক'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে স্তৰ 4 গতিকে স্তৰ 4ক আকৌ কি কৰা হৈছে মাধ্যমিক বুলি কোৱা হৈছে য'ত নৱমৰ পৰা দশম শ্ৰেণী অন্তৰ্ভুক্ত কৰা থাকিব গতিকে মাধ্যমিক পৰ্যায়ত কি কৰা হ'ব নৱমৰ পৰা দশম শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰা থাকিব গতিকে তেওঁলোকৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব কি নৱম দশম গতিকে একাদশ আৰু দ্বাদশ এই চাৰিটা শ্ৰেণী হ'ব আমাৰ কি মাধ্যমিক উচ্চতৰ মাধ্যমিক পৰ্যায় বুলি আমি ঘোষণা কৰিম গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যি জাতীয় শিক্ষানীতি 2020 এইখন এখন গুৰুত্বপূৰ্ণ শিক্ষানীতি যিখন শিক্ষানীতিয়ে আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাত এক নতুন আলোড়নৰ সৃষ্টি কৰিছে নতুন নতুন বিষয়সমূহ ইয়াত সংলগ্ন কৰা হৈছে নতুন নতুন দৃষ্টিভংগী আৰু নতুন নতুন বিষয়েৰে আমাৰ এই শিক্ষানীতিখন আৰম্ভ কৰা হৈছে য'ত কোনো ধৰণৰ কি নাথাকিব বিক্ষমতা নাথাকিব য'ত কোনো বিজ্ঞান বুলি কোনো কলা বুলি বা কোনো বাণিজ্য বুলি বিষয়সমূহ ইয়াত অন্তৰ্ভুক্ত নহব গতিকে এইখন যিখন শিক্ষানীতি এই শিক্ষানীতিখনক আমি আকৌ কি কৰিছো নিম্নলিখিত ধৰণে আমি আলোচনা কৰিব পাৰো গতিকে তেওঁলোকে কৈছে যে এই শিক্ষা ব্যৱস্থাটো আমি কি কৰিব লাগিব 5+3+3+4 আমাৰ শৈক্ষিক গাঁথনি হ'ব লাগিব আৰু প্ৰাক প্ৰাথমিক বিদ্যালয় 3 বছৰৰ হ'ব লাগিব স্তৰ 2 হৈছে আমাৰ যেটো 3 বছৰৰ যাক আমি প্ৰস্তুতি পৰ্যায় বুলি কওঁ ইয়াক আমি প্ৰস্তুতি পৰ্যায় হিচাপে আমি ধৰিব লাগিব তাৰ পিছত স্তৰ 3 যাক আমি কি বুলি কওঁ ক্লাছ 6 7 আৰু 8 বুলি কওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ দিক হৈছে আমি স্তৰ 3 টোক আমি মাধ্যমিক পৰ্যায় যাক আমি ক্লাছ 6 7 আৰু 8 বুলি ক'ব লাগিব আৰু স্তৰ 4 যাক আমি মাধ্যমিক পৰ্যায় বুলি কৈছো য'ত নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণী অন্তৰ্ভুক্ত থাকিব গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমি উপৰোক্ত যিমানবিলাক আমি শিক্ষা আয়োগৰ বিষয়ে আলোচনা কৰিলো আৰু শিক্ষা আয়োগসমূহে বিভিন্ন ধৰণে আমাৰ কি কৰিছে বিদ্যালয়সমূহৰ গঠন প্ৰণালী আগবঢ়াইছে বিশেষকৈ আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা নিম্নলিখিত ধৰণে আমাৰ কি কৰিছে বিষয়সমূহ আমাৰ আগবঢ়াই থৈ গৈছে এতিয়া প্ৰশ্ন হ'ল যে আমাৰ যিখিনি মানে আমাৰ যিখিনি গঠন প্ৰণালী এই গঠন প্ৰণালীৰ যিটো দিক এই গঠন প্ৰণালীৰ দিকটো আকৌ কি হৈছিলে 1976 ৰ 42তম সংশোধনী কৰা হৈছিল আমাৰ সংবিধানখন কি কৰা হৈছিল সংশোধনী কৰা হৈছিল এই সংশোধনীৰ ফলস্বৰূপে আমাৰ শিক্ষাৰ দায়িত্বসমূহ আকৌ কি কৰা হৈছিল ভাগ কৰা হৈছিল আমাৰ শিক্ষাৰ দায়িত্বসমূহ কিছুমান কেন্দ্ৰীয় চৰকাৰে লৈছিল আৰু কিছুমান ৰাজ্যিক চৰকাৰে লৈছিল আমি যিসমূহ আয়োগ ইতিমধ্যে আপোনালোকৰ লগত আলোচনা কৰিলো যে বিদ্যালয়ৰ আমাৰ গঠন প্ৰণালী কেনেকুৱা হ'ব বিদ্যালয়সমূহৰ গঠন প্ৰণালী কেনেকুৱা হ'ব ভাৰতীয় শিক্ষা ব্যৱস্থাত যিসমূহ আলোচনা কৰিলো এই গঠন প্ৰণালীসমূহৰ দিশত যে আমাৰ দায়িত্ববিলাক কেনেকুৱা ধৰণৰ হ'ব লাগিব এই বিষয়ে আকৌ কি কৰা হৈছিল 1976 ত আমাৰ 42তম সংশোধনী হৈছিল যে আমাৰ যেটো বিদ্যালয়ৰ গঠন প্ৰণালী ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে দুজন চৰকাৰে কি কৰিব লাগিব ভাগ কৰি ল'ব লাগিব যাতে শিক্ষাৰ গুণগত দিশটো আগবঢ়াই নিব পাৰো এই গুণগত দিশটো আগবঢ়াই নিবলৈ হলে আমাৰ কেন্দ্ৰৰ চৰকাৰ অৰ্থাৎ সেন্ট্ৰেল যিখন আমাৰ সেন্ট্ৰেল গভৰ্নমেন্ট আছে আমাৰ স্টেট গভৰ্নমেন্ট আছে ইয়াৰ উপৰি আমাৰ কি আছে লোকেল লেভেলছ আছে আমাৰ যিবিলাক আমাৰ
মানে বিদ্যালয়সমূহ আমাৰ পৰিচালিত কৰিবা মানে গ্ৰাম্য অঞ্চলত আমাৰ গ্ৰাম পালিকাসমূহ আছে নগৰপালিকাসমূহ আছে এই সমূহে বিদ্যালয়সমূহৰ আমাৰ কি ধৰণে তেওঁলোকে পৰিচালনা কৰিব এই বিষয়ে আমি এতিয়া আলোচনা কৰিব লৈছিলো আমাৰ বিভিন্ন বিষয় আছে বিভিন্ন বিষয়ৰ কেন্দ্ৰ চৰকাৰৰ হাত থাকে যিবিলাক কেন্দ্ৰীয় শাসিত বা কেন্দ্ৰৰ দ্বাৰা যিবিলাক স্কুল পৰিচালনা কৰা হয় সেইখিনি আমাক কোনে দায়িত্ব লয় কেন্দ্ৰীয় চৰকাৰে দায়িত্ব লয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক বিদ্যালয় ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক বিদ্যালয় আমাৰ প্ৰস্তুত কৰা হয় বা ৰাজ্যিক চৰকাৰৰ নীতি নিয়মৰ দ্বাৰা বাহাল ৰখা হয় সেইসমূহ আমাৰ কোনে কৰে ৰাজ্যিক চৰকাৰৰ নীতি নিয়মৰ দ্বাৰা পৰিচালিত হয় আৰু এইসমূহৰ ওপৰত সম্পূৰ্ণ দায়িত্ব আছে ৰাজ্যিক চৰকাৰৰ কৰ্তৃপক্ষৰ ওপৰত ইয়াৰ উপৰি আমাৰ নগৰপালিকা আৰু গ্ৰাম্য অঞ্চলৰ গ্ৰাম পালিকাৰ মাজতো আমাৰ কি আছে আমাৰ কিছুমান দায়িত্ব আছে স্থানীয় স্কুলসমূহক তদাৰক কৰাৰ কিছুমান দায়িত্ব আছে গতিকে এই দায়িত্বৰ ক্ষেত্ৰত আমাৰ আৰু অপেন স্কুল বা ডিষ্টেন্স লাৰ্নিং যিবিলাক আমি দূৰ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো আমাৰ কি হৈ যোৱা নাই বাদ পৰি যোৱা নাই গতিকে এইখিনিতে আমি ক'ব লাগিব আমাৰ ভাৰত চৰকাৰেও কিছুমান দায়িত্ব আমাৰ আগবঢ়ায় যেনে ভাৰত চৰকাৰে আমাৰ যিখিনি দায়িত্ব আগবঢ়ায় সেইবিলাক হৈছে আমাৰ CBSE যিবিলাক স্কুল আছে CBSE যিবিলাক পৰ্যায়ৰ স্কুল আছে বা KVS আছে বা এনেকুৱা ধৰণৰ আমাৰ বিদ্যালয়সমূহৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব কেন্দ্ৰীয় চৰকাৰে কি কৰে আমাৰ সংগঠনৰ গঠন প্ৰণালীত তেওঁলোকে আগভাগ লয় গতিকে আমাৰ যিটো অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ আছে সাংবিধানিক যিটো আমাৰ মানে গঠন আছে সাংগঠনিক গঠন প্ৰণালী এই গঠন প্ৰণালীটো আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ দুই প্ৰকাৰে আমাৰ হ'ব পাৰে গতিকে এতিয়া কেন্দ্ৰীয় চৰকাৰে কি কৰিছে যিবিলাক CBSE স্কুল আছে KV আছে NCERT আছে বা নিয়চ আছে NV আছে এইবিলাক আমাৰ কাৰ দ্বাৰা আমাৰ পৰিচালিত হয় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ পৰিচালিত হয় গতিকে এইবিলাক বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ কি আছে সম্পূৰ্ণৰূপে তেওঁলোকৰ হাত আছে ইয়াৰ উপৰি আমাৰ কি আছে ৰাজ্যিক চৰকাৰৰ দ্বাৰাও কিছুমান আমাৰ সংগঠন আমাৰ কি হয় পৰিচালিত হয় যেনেকুৱা হৈছে আমাৰ শিক্ষা মন্ত্ৰালয় ৰাজ্যিক শিক্ষা মন্ত্ৰালয় বা আমাৰ ৰাজ্যিক যিটো পৰিচালক শিক্ষা মন্ত্ৰী আঞ্চলিক বিষয়া থাকে জিলা শিক্ষা বিষয়া থাকে নগৰপালিকা থাকে খণ্ড বিষয়া থাকে গাঁও শৈক্ষিক কমিটি থাকে তাৰপিছত আমাৰ কিছুমান স্মাৰ্ট চিটিৰ কথা থাকে CIE থাকে গতিকে এইবিলাক বিষয়বস্তু আমাৰ পুনৰ কাৰ মাজত অন্তৰ্ভুক্ত হয় এইবিলাক হৈছে আমাৰ ষ্টেট লেভেলৰ বিষয়বস্তু যিটো আমাৰ ভাৰতীয় সংবিধানত কি কৰা হৈছিলে 1976ৰ যিখন আমাৰ 42তম সংশোধনী আছিলে এই সংশোধনীৰ ফলস্বৰূপে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গঠন প্ৰণালী অনুযায়ী আৰু গুণগত মানদণ্ডৰ বিকাশৰ কথা উপলব্ধি কৰি পেলাই কি কৰা হৈছিলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত শিক্ষা ব্যৱস্থা ভাগ কৰি দিয়া হৈছিলে আৰু সেই ভাগ কৰি দিয়াৰ মৰ্মে আমাৰ কেন্দ্ৰীয় চৰকাৰেও কিছুমান দায়িত্ব তেওঁলোকে হাতত লৈছিলে আৰু কিছুমান দায়িত্ব আমাৰ কি কৰা হৈছিলে ৰাজ্যিক চৰকাৰেও আমাৰ কিছুমান দায়িত্ব হাতত লৈছিলে গতিকে কেন্দ্ৰীয় চৰকাৰে দায়িত্ব যিখিনি হাতত লৈছিলে সেইখিনি হৈছে আমাৰ চেন্ট্ৰেল লেভেলত থকা আমাৰ কেন্দ্ৰত থকা দিশসমূহ কেন্দ্ৰত থকা স্কুলসমূহ তেওঁলোকৰ আণ্ডাৰত থকা বিভিন্ন বিষয়সমূহ বিভিন্ন আমাৰ অফিচসমূহৰ ওপৰত তেওঁলোকৰ দায়িত্ব আছে যেনে CBSE স্কুলসমূহ গতিকে এইখিনি আমাৰ সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থাকে KV কেন্দ্ৰীয় বিদ্যালয়সমূহ NCERT নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন নিয়চ নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল NV এইবিলাক বস্তু আমাৰ কাৰ ওপৰত আছে সম্পূৰ্ণৰূপে দায়িত্ব আমাৰ আছে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কেন্দ্ৰই যিকোনো নিৰ্দেশনা দিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বাবে তেওঁলোকে কেন্দ্ৰই সকলো ধৰণৰ জলপানী দিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনৰ পৰা তেওঁলোকে প্ৰস্তুত কৰা পাঠ্যক্ৰমৰ দ্বাৰাই এইবিলাক বস্তু কি কৰা হয় আমাৰ পৰিচালিত হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ষ্টেট লেভেল যিটো আমাৰ ৰাজ্যিক পৰ্যায় গতিকে আমাৰ ৰাজ্যিক পৰ্যায়ত কি থাকে আমাৰ যিখন চৰকাৰ ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা আমাৰ কি কৰা হয় ৰাজ্যিক পৰ্যায়ৰ দিশসমূহ আগবঢ়াই নিয়াত সহায় কৰা হয় গতিকে ৰাজ্যিক পৰ্যায়ৰ দিশসমূহত আমাৰ অন্তৰ্ভুক্ত থকা বিষয়সমূহ হৈছে আমাৰ শিক্ষা মন্ত্ৰালয় দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন যাক আমি কোৱা হয় তাৰ উপৰিও আমাৰ কাছে এডুকেশ্যন মিনিষ্টাৰ ইয়াতে অন্তৰ্ভুক্ত থাকিব আমাৰ পৰিচালক মন্ত্ৰী থাকিব আঞ্চলিক বিষয়া থাকিব যিবিলাক ৰিজনেল অফিচবিলাক তেওঁলোকৰ থাকিব তাৰপিছত আমাৰ থাকিব মানে ডিষ্ট্ৰিক্ট লেভেলৰ আমাৰ কি থাকিব কিছুমান জিলা শিক্ষা বিষয়া থাকিব নগৰপালিকা ইয়াত অন্তৰ্ভুক্ত থাকিব খণ্ড শিক্ষা বিষয়া অন্তৰ্ভুক্ত থাকিব গাঁও শৈক্ষিক সমিতি অন্তৰ্ভুক্ত থাকিব গতিকে এইসকলৰ দায়িত্ব হৈছে টিচাৰসকলক ট্ৰেইনিং দিয়া স্কুলসমূহ তদাৰক কৰা
স্কুলসমূহ পৰিচালনা কৰা তেওঁলোকক কি ধৰণে কেনেকুৱা পৰ্যায়ৰ ট্ৰেইনিং দিয়া হ'ব ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকল যাতে তেওঁলোকে নিযুক্তি দিব পাৰে ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে প্ৰদান কৰি আহিছে গতিকে আমাৰ যিটো শৈক্ষিক গঠন প্ৰণালী এই শৈক্ষিক গঠন প্ৰণালীৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ হাত আছে গতিকে তেওঁলোকৰ তদাৰকৰ অবিহনে আমাৰ শিক্ষাৰ গুণগত মানদণ্ড আগবাঢ়ি যাব নোৱাৰে গতিকে তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ কৰ্তৃত্বত থাকিয়ে আমাৰ সাধাৰণতে কি কৰা হয় বিদ্যালয়সমূহ আগবঢ়াই দিয়া হয় তেওঁলোকৰ গঠন প্ৰণালী অনুযায়ী আগবঢ়াই নিয়াত সহায় কৰা হয় গতিকে এইখিনিয়ে হৈছে আমাৰ কি আমাৰ শৈক্ষিক স্কুলসমূহৰ শৈক্ষিক গঠন প্ৰণালী অনুযায়ী আগবঢ়াই নিয়া বিভিন্ন দিশসমূহ গতিকে মই আকৌ এবাৰ আপোনালোকক পুনৰ আলোচনা কৰিম যে আমাৰ শৈক্ষিক ষ্ট্ৰাকচাৰটো কেনেকুৱা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ শৈক্ষিক আমাৰ কেনেকুৱা ষ্ট্ৰাকচাৰ হ'ব লাগিব কেনেকুৱা গঠন প্ৰণালী হ'ব লাগিব এই বিষয়ে মই আলোচনা কৰিম গতিকে এই আলোচনাৰ বিষয়তে প্ৰথমতেই কোৱা হৈছে যে আমাৰ যিটো ভাৰতীয় শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা আমি সাধাৰণতে তিনিটা স্তৰ ভাগ কৰিছোঁ এটা হৈছে কি প্ৰাথমিক স্তৰ যিটো আমি প্ৰথম পৰ্যায়ৰ ল'ৰা ছোৱালীসমূহে ইয়াতে অন্তৰ্ভুক্ত হয় নামভৰ্তিকৰণ কৰে গতিকে আমি প্ৰাথমিক পৰ্যায় কৈছোঁ যিটো সাধাৰণতে আজিকালি ৩-৪ বছৰৰ পৰা আৰম্ভ কৰি আমাৰ ৫-৬ বছৰলৈকে আমাৰ এই পৰ্যায়ৰ শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হয় তাৰপিছত হৈছে মাধ্যমিক পৰ্যায় যাৰ পিছত আৰম্ভ কৰা হয় ৯-১০ বছৰৰ পৰা আৰম্ভ কৰি আমাৰ ১৫-১৬ বছৰলৈকে আমাৰ মাধ্যমিক পৰ্যায় আৰম্ভ হয় তাৰপিছত জ্যেষ্ঠ মাধ্যমিক পৰ্যায় যিটোৰ আমাৰ শিক্ষা ব্যৱস্থা আৰম্ভ হয় ১৬-১৭ৰ পৰা ১৮-১৯ৰ ভিতৰত আমাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আমাৰ কি কৰা হয় ভাগ কৰা হয় কিন্তু আমাৰ এইখিনি হৈছে প্ৰাৰম্ভিক আমাৰ ভাগ যিটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গঠন প্ৰণালী কিন্তু বৰ্তমান সময়ত আমাৰ যিখন ৰাষ্ট্ৰীয় শিক্ষা নীতি আহি পৰিলে 2020 যিটো আমাৰ ভাৰতীয় ইতিহাসত নিশ্চয় তেওঁলোকে এক উল্লেখযোগ্য পদক্ষেপ হাতত ল'ব আৰু চিৰস্মৰণীয় হৈ ৰ'ব কাৰণ তেওঁলোকে যিটো পদক্ষেপেৰে আমাৰ বিদ্যালয়ৰ সম্পূৰ্ণৰূপে শৈক্ষিক গাঁথনিটো কি কৰিলে পৰিৱৰ্তন কৰিলে গতিকে এই যিটো শৈক্ষিক গাঁথনি পৰিৱৰ্তন কৰিলে এই গাঁথনিসমূহ আমাৰ সাধাৰণতে ভাগ কৰিলে তেওঁলোকে কেইটা পৰ্যায়ত 5+3+3+4 গতিকে এই যি 5+3+3+4 ইয়াক আকৌ তেওঁলোকে 4টা পৰ্যায়ত ভাগ কৰিলে ফাউণ্ডেশ্যনেল প্ৰস্তুতিমূলক আৰু মাধ্যমিকমূলক আৰু গৌণমূলক এই গোটেইখিনি লগ লাগিয়ে আমাৰ কি কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাৰ গঠন ব্যৱস্থা আগবঢ়াই নিয়াৰ বাবে প্ৰস্তুতি কৰিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যিটো গঠন এই গঠন প্ৰণালী আকৌ আমাৰ আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ দুটা দিশ আছে আনুষ্ঠানিক শিক্ষা হৈছে কোনো অনুষ্ঠানৰ মাধ্যমেৰে যেতিয়া আমাৰ পাঠ্যক্ৰমখিনি আগবঢ়াই নিয়া হ'ব ল'ৰা ছোৱালী নামভৰ্তি কৰিব অন্তৰ্ভুক্ত হ'ব প্ৰাথমিক ছেক্টৰৰ পৰাই হওক বা মাধ্যমিক হওক বা উচ্চতৰ মাধ্যমিক হওক বা আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক যেতিয়া কোনো এখন অনুষ্ঠানৰ মাধ্যমেৰে আমাৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰি নিব তাক আমি কি কৰিব লাগিব শিক্ষাৰ গঠন আমাৰ যিটো আনুষ্ঠানিক শিক্ষাৰ গঠন প্ৰণালী হিচাপে ইয়াক আগবঢ়াই নিব লাগিব গতিকে এই আনুষ্ঠানিক শিক্ষাৰ গঠন প্ৰণালীক আকৌ আমি কি কৰিছোঁ প্ৰথমটোকে আমি কৈছোঁ যে প্ৰাথমিক শিক্ষা ব্যৱস্থা প্ৰাইমাৰী এডুকেশ্যন গতিকে প্ৰাইমাৰী শিক্ষা ব্যৱস্থাক আমি কি কৰা হৈছে তিনিটা ভাগত ভাগ কৰা হৈছে যে প্ৰাক প্ৰাথমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিক বিদ্যালয় বুলি ক'লে আপোনালোকে নিশ্চয় অৱগত আমাৰ কিছুমান অংগনবাদী কেন্দ্ৰ আছে আমাৰ প্ৰিপাৰেটৰী স্কুল আছে কিডজি স্কুল আছে যিসমূহক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণ 2.5 বছৰ 3 বছৰৰ পৰা আৰম্ভ কৰি 3-4 বছৰলৈকে এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে প্ৰাক প্ৰাথমিক পৰ্যায়টো হৈছে তেওঁলোকক পৰিচয় কৰাই দিয়া প্ৰাথমিক দিশটোৰ বিষয়ে পৰিচয় কৰাই দিয়া যে কেনেকুৱা পাঠ্যক্ৰম হ'ব তেওঁলোকে কেনেকৈ সংখ্যা নাম্বাৰিং গণনা কৰিব লাগিব ৰিডিং ৰাইটিং আৰু এৰিথমেটিক লিখা পঢ়া কেনেকৈ
কৰিব লাগিব নেওতা এখন কেনেকৈ মুখস্থ কৰিব লাগিব আখৰৰ লগত লেটাৰ্ছৰ লগত কেনেকৈ ইন্ট্ৰডিউস হ'ব লাগিব যিবিলাক আখৰ থাকে চিহ্ন থাকে এইবিলাক কেনেকৈ ইন্ট্ৰডিউস হ'ব পাৰিব বিভিন্ন বস্তুৰ লগত তেওঁ যেটো ওয়াটাৰ বটল লৈ আহিব এটো কেনেকৈ লৈ আহিব কেনেকৈ টিফিনটো খাব কেনেকৈ হাতখন মুছিব এই বিভিন্ন বিষয়ৰ লগত আমাৰ কি কৰা হয় প্ৰাক প্ৰাথমিক পৰ্যায়ত লৰা ছোৱালীক আমাৰ পৰিচয় কৰাই দিয়া হয় ইয়াৰ পৰৱৰ্তী পৰ্যায় হৈছে প্ৰাথমিক বিদ্যালয় আমাৰ কেনেকুৱা হ'ব লাগিব যে প্ৰাথমিক বিদ্যালয় আমাৰ কেনেকুৱা হ'ব লাগিব প্ৰাক প্ৰাথমিক আমাৰ যেটো বিষয় আছে এই বিষয়টো শেষ হোৱাৰ পিছতে আমি প্ৰাথমিক বিদ্যালয়ত কি কৰা হ'ব লৰা ছোৱালী বিলাকক অন্তৰ্ভুক্ত কৰা হ'ব গতিকে প্ৰাথমিক বিদ্যালয়ৰ আমাৰ সময়সীমা হৈছে 6 বছৰৰ পৰা 11 বছৰলৈকে আমাৰ প্ৰাথমিক বিদ্যালয় থাকিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হ'ব আমাৰ কি উচ্চ প্ৰাথমিক বিদ্যালয়ে আমাৰ কি হ'ব আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয় শেষ হোৱাৰ পিছতে আমাৰ কি হ'ব ছাত্ৰ ছাত্ৰীখিনি কলৈ যাব মাধ্যমিক শিক্ষা গতিকে মাধ্যমিক শিক্ষা হৈছে মধ্যম খণ্ডৰ শিক্ষা এইটো হৈছে আমাৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা কাৰণ মাধ্যমিক শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত হোৱাৰ পিছত তেওঁলোকৰ যেতিয়া মাধ্যমিক শিক্ষা শেষ হ'ব প্ৰত্যেকটো লৰা ছোৱালীয়ে কি কৰিব পাৰিব নিজৰ ভৱিষ্যত নিজে নিৰ্মাণ কৰিব পাৰিব তেওঁ কোনটো দিশত যাব তেওঁ কোনফালে যাব কোনটো দেশ তেওঁৰ বাবে ইন্টাৰেষ্টিং হয় মনোযোগী হয় মনোগ্ৰাহী হয় গতিকে মাধ্যমিক শিক্ষা শেষ কৰাৰ পিছত বহুতো শিক্ষাৰ্থী আকৌ কি কৰে তেওঁলোকে নিজ কোনো এটা বৃত্তিমূলক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে গতিকে এই বৃত্তিমূলক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰি কোনো এটা বৃত্তিত অৱতীৰ্ণ হয় নিজকে আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰে গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা যিটো শিক্ষাক আমি কি কৈছো যে মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় অৰ্থাৎ আকৌ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা দুটা ভাগত ভাগ কৰা হৈছে গতিকে সাধাৰণ শিক্ষা লাভ কৰিব পাৰে আৰু কিছুমানে কি কৰিব পাৰে বৃত্তিমূলক শিক্ষা ব্যৱস্থাও ল'ব পাৰে এতিয়া সাধাৰণভাৱে আমাৰ যিখিনি শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে নামভৰ্তিকৰণ কৰি সাধাৰণ শিক্ষা গ্ৰহণ কৰি যিকোনো এটা বিষয়ত তেওঁলোকে স্পেশাল বিষয়লৈ গুচি যাব আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থা যিসকলে গ্ৰহণ কৰিব তেওঁলোকে এটা বৃত্তি গ্ৰহণ কৰি পেলাই তেওঁ নিজকে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব এইখিনি হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যেটো আনুষ্ঠানিক শিক্ষাৰ গঠন প্ৰণালী আকৌ এবাৰ কৈছো প্ৰাথমিক শিক্ষা তিনটা ভাগত ভাগ কৰা হৈছে প্ৰাক প্ৰাথমিক শিক্ষা প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায় হৈছে মাধ্যমিক শিক্ষা ব্যৱস্থা বা মাধ্যমিক বিদ্যালয়সমূহ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শিক্ষাবিদ আৰু তাত সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা এই দুটা শিক্ষা ব্যৱস্থাই অন্তৰ্ভুক্ত থাকিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে এক্সিস্টিং ষ্ট্ৰাকচাৰ অফ এডুকেশ্যন ইন ইণ্ডিয়া আমাৰ যেটো এক্সিস্টিং ষ্ট্ৰাকচাৰ অফ এডুকেশ্যন ইন ইণ্ডিয়া আমাৰ যেটো শিক্ষা ব্যৱস্থা ভাৰতৰ যেটো আমাৰ শিক্ষা ব্যৱস্থা ইয়াৰ আমাৰ কেনেকুৱা ধৰণৰ বৰ্তমান সময়ত আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা এক্সিষ্ট হৈ আছে আৰু আমাৰ শিক্ষা ব্যৱস্থা বৰ্তমান 2020 যিখন নতুন শিক্ষা নীতি এইখন শিক্ষা নীতি আমাৰ বৰ্তমান সময়ৰ শিক্ষা নীতিখনে দিয়াৰ আগতে আমাৰ বহুতো ভাৰত স্বাধীনতাৰ পিছত বহুতো আমাৰ শিক্ষা আয়োগ বা শৈক্ষিক কমিটি আমাৰ গঠন হৈছিল যিখিনি শৈক্ষিক কমিটিয়ে আমাৰ সময়ে সময়ে কি কৰিছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিদ্যালয়ৰ গঠন প্ৰণালী সম্পৰ্কে আমাক অৱগত কৰাই থৈ গৈছে ইয়াৰ প্ৰথমটো হৈছে যে ভাৰতীয় শিক্ষা আয়োগ প্ৰথমটো হৈছে যে কলিকতা বিশ্ববিদ্যালয় আয়োগ আমি যিখন উত্থাপন হৈছিল 1948 and 49 গতিকে এই কলিকতা বিশ্ববিদ্যালয় আয়োগখন আমাৰ কি কৰিছিল তেওঁলোকে কৈছিল যে 10+2+3 যেটো শৈক্ষিক ধাৰণা এই শৈক্ষিক যেটো গাঁথনি বা ধাৰণা ইয়াৰ পুনৰাবৃত্তিৰ ব্যৱস্থা কৰিছিল গতিকে কলিকতা বিশ্ববিদ্যালয় আয়োগে আমাৰ 10+2+3 শৈক্ষিক গাঁথনি ধাৰণাটো পুনৰাবৃত্তি কৰিছিল ইয়াৰ পিছত আছিল আমাৰ নৰেন্দ্ৰ দেও কমিটি 1952 আৰু 53 গতিকে নৰেন্দ্ৰ দেও কমিটিও আমাৰ কি কৰিছিল 1952-53 তেওঁলোকে কৈছিল যে দ্বাদশ শ্ৰেণীৰ স্নাতক পাঠ্যক্ৰমত যোগ দিয়া হ'ব আৰু মাধ্যমিক শিক্ষা আয়োগ যেটো আমাৰ 1952 আৰু 53 যিখন শিক্ষা আয়োগ আমাৰ ভাৰতীয় ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা আয়োগ যি প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমিক পৰ্যায়ৰ কথা গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে আগবঢ়াইছিল গতিকে তেওঁলোকেও আমাৰ শৈক্ষিক গঠন প্ৰণালীৰ সম্পৰ্কে কেইটামান মন্তব্য আগবঢ়াইছিল তেওঁলোকে কৈছিল যে 7 বছৰৰ মাধ্যমিক শিক্ষাক আমি দুটা ভাগত বিভক্ত কৰিব লাগিব তাৰ পিছত একাদশ শ্ৰেণীলৈ মাধ্যমিক শিক্ষা অব্যাহত থাকিব আৰু দ্বাদশ শ্ৰেণীটো
আমাৰ ডিগ্ৰী পাঠ্যক্ৰমত যোগ দিব লাগিব এইখিনি আছিল আমাৰ মাধ্যমিক শিক্ষা আয়োগৰ আমাৰ দিয়া পৰামৰ্শ গতিকে আৰু ইয়াৰ পিছত তেওঁলোকে কৈছিলে আমাৰ 8+3+3 এক নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থাত আমাৰ কৈছিলে যে 7 বছৰৰ মাধ্যমিক শিক্ষা দুটা ভাগত ভাগ কৰিব লাগিব একাদশ শ্ৰেণীলৈকে মাধ্যমিক শিক্ষা অব্যাহত ৰাখিব লাগিব দ্বাদশ শ্ৰেণীৰ ডিগ্ৰী পাঠ্যক্ৰমত যোগ দিব লাগিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 8+3+3 যি নতুন শিক্ষানীতি আমি প্ৰৱৰ্তন কৰিব লাগিব এইখিনি হৈছে আমাৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ হৈছে শিক্ষা আয়োগ 1964-66 গতিকে 1964-66 যিখন শিক্ষা আয়োগ যিটো ভাৰতীয় শিক্ষা আয়োগে অতি এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আমাৰ যিসমূহ বিদ্যালয়সমূহৰ গঠনৰ ক্ষেত্ৰত যিখনক আমি কোঠাৰী আয়োগ বুলিও আমি পৰিচিত গতিকে এই আয়োগখনে কৈছিলে দেশত এক অভিন্ন শৈক্ষিক গাঁথনি অৰ্থাৎ 10+2+3 শৈক্ষিক গাঁথনি আমি কি কৰিব লাগিব অব্যাহত ৰাখিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছিলে যে প্ৰাথমিক শিক্ষা 7 বছৰৰ পৰা 8 বছৰৰ ভিতৰত হ'ব লাগিব আকৌ 3 বছৰৰ আমাৰ কি থাকিব লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা থাকিব লাগিব গতিকে এইখিনি হৈছে আমাৰ জাতীয় শিক্ষা আয়োগ 1964 আৰু 66ৰ গঠন প্ৰণালী অৰ্থাৎ দেশত এক অভিন্ন শৈক্ষিক গাঁথনি অৰ্থাৎ 10+2+3 শৈক্ষিক গাঁথনি থাকিব লাগিব প্ৰাথমিক শিক্ষা 7 বছৰৰ পৰা 8 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু 3 বছৰৰ কি থাকিব লাগিব বৃত্তিমূলক শিক্ষা ব্যৱস্থা থাকিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আহিল যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 1979ৰ যিখন খচৰা যিখন আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ খচৰা হিচাপে আমাৰ উল্লেখিত হৈছে তেওঁলোকে কৈছিলে যে 10+2+3 পৰিৱৰ্তে আমাৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব কি 8+4+3 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কৈছিলে যে বাধ্যতামূলক প্ৰাথমিক শিক্ষাক 4 বছৰ আৰু মাধ্যমিক শিক্ষাক বাধ্যতামূলক যেটো প্ৰাথমিক শিক্ষা হেতু আমি 8 বছৰ ল'ব লাগিব আৰু যেটো মাধ্যমিক শিক্ষাক আমি 4 বছৰ যাক সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক দিক থাকিব অৰ্থাৎ আমাৰ বাধ্যতামূলক প্ৰাথমিক শিক্ষা যেটো 8 বছৰ আৰু মাধ্যমিক শিক্ষাৰ যেটো 4 বছৰ ইয়াক আমাৰ কি থাকিব লাগিব সাধাৰণ শিক্ষাৰ লগতে সাধাৰণভাৱে লোৱা শিক্ষাৰ লগতে আমাৰ বৃত্তিমূলক ভোকেশনাল দিকটো আমাৰ অন্তৰ্ভুক্ত থাকিব লাগিব বুলি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যেটো 1979ৰ খচৰাই আমাক উল্লেখ কৰি থৈ গৈছে গতিকে এইখিনি হৈছে আমাৰ গঠন প্ৰণালী কিন্তু আমাৰ বৰ্তমান সময়ৰ লগত খাপ খাব পৰাকৈ বৰ্তমান দিশসমূহ অন্তৰ্ভুক্ত কৰিব পৰাকৈ অভিনৱ নতুন সৃষ্টিৰে আমাৰ ভাৰতৰ যি সংসদত আমাৰ ভাৰতীয় সংসদত আমাৰ এখন নতুন শিক্ষানীতি আমাৰ উত্থাপিত হৈছে 2020 চনত 2020 এখন নতুন শিক্ষানীতি উত্থাপন কৰা হৈছে যিখনে স্থান লাভ কৰিছে যে জাতীয় শিক্ষানীতি 2020 আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এইখন এখন অভিনৱ শিক্ষা আয়োগ শিক্ষা নীতি যি নীতিয়ে হয়তো ভৱিষ্যতে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব আৰু এক সুদূৰ প্ৰসাৰী স্থান লাভ কৰিব গতিকে আমাৰ ভাৰতীয় ইতিহাসত এক অভিনৱ সংযোজনেৰে আমাৰ নতুন শিক্ষানীতিখন গঠন কৰা হৈছিল 2020 চনত যিখন শিক্ষানীতিয়ে আমাক গুৰুত্বপূৰ্ণ কিছুমান দিশৰ কথা উল্লেখ কৰিছে আগৰ যিবিলাক আমি পলিচি পালো আগৰ যিবিলাক আমি নীতি পালো সেই সকলোখিনি নীতি যদিও গ্ৰহণযোগ্যভাৱে আমাৰ একেলেঠাৰিয়ে চলি আছিল গতানুগতিকভাৱে 10+2+3 যেটো আমাৰ গতানুগতিকভাৱে চলি আছিল এই গতানুগতিক দিকটোৰ পৰা আঁতৰি আহি আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক অভিনৱ নতুন সংযোজনেৰে আমাৰ শিক্ষা ব্যৱস্থা কৰা হৈছিল কি 5+3+3+4 গতিকে এইটো আছিল আমাৰ শৈক্ষিক গাঁথনি বিদ্যালয়সমূহৰ পৰা শৈক্ষিক গাঁথনি হৈছে কি 5+3+3+4 গতিকে এই শৈক্ষিক গাঁথনিৰে আমাৰ কি কৰা হৈছিল 2020 চনৰ আমাৰ শিক্ষা নীতিৰ আমাৰ নতুন নতুন গুৰুত্বপূৰ্ণ দিশসমূহ আগবঢ়াই নিয়া হৈছিল গতিকে আমাৰ প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ কেইটা স্তৰ হ'ব লাগিব 3 বছৰ হ'ব লাগিব প্ৰাক প্ৰাথমিক বিদ্যালয় হ'ব লাগিব আমাৰ 3 বছৰ ইয়াৰ স্তৰ 2 টো থাকিব লাগিব 3 বছৰৰ যাক আমি প্ৰস্তুতি পৰ্যায় বুলি কৈছো স্তৰ 3 যাক আমি মধ্য বা ক্লাস 6 7 বা 8 বুলি কোৱা হৈছে স্তৰ 4 যাক মাধ্যমিক বুলি কোৱা হৈছে ইয়াত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অন্তৰ্ভুক্ত থাকিব আকৌ এবাৰ কৈছো
যে জাতীয় শিক্ষা নীতি 2020 হ'ব লাগিব কি 5+ তেওঁলোকৰ মতে 5+3+3+4 আমাৰ শৈক্ষিক গাঁথনি ব্যৱস্থা থাকিব লাগিব প্ৰাক প্ৰাথমিক বিদ্যালয় হ'ব লাগিব 3 বছৰৰ ষ্ট'ৰ 2 হৈছে 3 বছৰৰ যাক প্ৰস্তুতি পৰ্যায় বুলি কোৱা হৈছে ষ্ট'ৰ 3 যাক মধ্য অৰ্থাৎ ক্লাছ 6 7 আৰু 8 বুলি কোৱা হৈছে ষ্ট'ৰ 4 যাক মাধ্যমিক বুলি কোৱা হৈছে ইয়াত নৱমৰ পৰা দশম শ্ৰেণীলৈকে অন্তৰ্ভুক্ত কৰা হৈছে গৰে এইখিনিয়ে হৈছে আমাৰ জাতীয় শিক্ষা নীতি 2020 গুৰুত্বপূৰ্ণ পদক্ষেপ ভাৰতীয় ইতিহাসত বা ভাৰতীয় আমাৰ শিক্ষা ব্যৱস্থাৰ গঠন প্ৰণালীৰ ক্ষেত্ৰত তেওঁলোকে দিয়া এক অভিনৱ নতুন গঠন প্ৰণালী গতিকে এই গঠন প্ৰণালীয়ে হয়তো ভৱিষ্যতে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আমি ভাবো গতিকে ইয়াৰ পিছত হৈছে আমাৰ যেটো শৈক্ষিক গঠন প্ৰণালী এই শৈক্ষিক গঠন প্ৰণালীৰ দায়িত্ব কিদৰে লোৱা হ'ব গতে আমাৰ যদি শিক্ষাৰ গুণগত মানদণ্ড বিকাশ সাধন কৰিবলগীয়া হয় আমাৰ শিক্ষাৰ গুণগত মানদণ্ড বিকাশ সাধন কৰিবলগীয়া হলে আমাৰ যেটো গঠন প্ৰণালীৰ লগত আমাৰ যেটো অৰ্গেনাইজেচনৰ সাংগঠনিক দিকটোৰ গঠনটো আমি চাব লাগিব কোনটো পৰ্যায় কি ধৰণে ভাৰত চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত হাত থাকে গতিকে যি কি নহওক আমি এইটো কথা গম পালো 1976ত আমাৰ কি কৰা হৈছিল এবাৰ সংবিধানখন সংশোধনী কৰা হৈছিল 42তম সংশোধনী কৰা হৈছিল আৰু সেই সময়তে আমাৰ সিদ্ধান্ত লোৱা হৈছিল আমাৰ শিক্ষাৰ দায়িত্বসমূহ উভয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত সম্পূৰ্ণৰূপে তেওঁলোকৰ দক্ষতা থাকিব তেওঁলোকৰ ক্ষমতা থাকিব আৰু তেওঁলোকে ভাগ কৰি ল'ব পাৰিব গতিকে এইটো ভাগ কৰাৰ মূলত উদ্দেশ্য আছিল আমাৰ যেটো শিক্ষাৰ গুণগত মানদণ্ড তাক বিকাশ সাধন কৰিব লাগিব গতিকে চৰকাৰে কি কৰিলে সেন্ট্ৰেল আৰু ষ্টেট বা লোকেল লেভেলত থকা বিদ্যালয়বোৰৰ কামৰ বাবে তেওঁলোকে গুৰুত্বপূৰ্ণ দিক কিছুমান আমাৰ আগবঢ়ালে কিন্তু এইখিনিতো তেওঁলোকে কিন্তু আমাৰ মুক্ত বিদ্যালয় বা মুক্ত যিবিলাক আমাৰ শিক্ষা ব্যৱস্থা আছে এইখিনিৰো কিন্তু তেওঁলোকে কি কৰিছে দায়িত্ব হাতত লৈছে গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শাসিত যিবিলাক স্কুল আছে বিদ্যালয় আছে অনুষ্ঠান আছে প্ৰতিষ্ঠান আছে এইখিনিৰ হাত সম্পূৰ্ণৰূপে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ হাত থাকে গতিকে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনাৰ দ্বাৰা কি কৰা হয় আমাৰ কেন্দ্ৰীয় অনুষ্ঠানসমূহ আগবঢ়াই নিয়া হয় গতিকে এতিয়া কেন্দ্ৰীয় স্তৰসমূহ হৈছে কি CBSE কেভি স্কুল বিলাক আমাৰ যেটো NCERT নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যন নিয়স এনভি এইবিলাক হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ পৰিচালিত হোৱা বা দায়িত্ব লোৱা অনুষ্ঠান যেটো CBSE স্কুল আছে সেন্ট্ৰেল বোৰ্ড অফ এডুকেশ্যন গতে CBSE স্কুল সমূহ কি কৰা হয় সম্পূৰ্ণৰূপে দায়িত্ব আৰু কৰ্তৃত্ব আমাৰ কাৰ থাকে কেন্দ্ৰীয় চৰকাৰত থাকে কেন্দ্ৰীয় বিদ্যালয়সমূহ আমাৰ যিবিলাক সেন্ট্ৰেল স্কুল আছে এই সেন্ট্ৰেল স্কুলসমূহৰ সম্পূৰ্ণ দায়িত্ব তদাৰক কৰাৰ পৰাই হওক শিক্ষকৰ দৰমহাৰ পৰাই হওক বা অন্য ধৰণৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক যিখিনি টকা পইচা আগবঢ়োৱা হয় এইখিনি আমাৰ কেন্দ্ৰৰ পৰা অহা এটা বিষয়বস্তু ইয়াৰ পিছত আছিল আমাৰ কি যে NCERT নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যন গতিকে এইটো হৈছে নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে আমাৰ কি কৰে পাঠ্যক্ৰম আমাৰ কেন্দ্ৰৰ পাঠ্যক্ৰম কেন্দ্ৰীয় শাসিত বা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ আমাৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ পৰা শিক্ষকক প্ৰশিক্ষণ দিয়াৰ পৰা বিভিন্ন ধৰণৰ আমাৰ শিক্ষাৰ শৈক্ষিক মানদণ্ডৰ বাবে কৰিবলগীয়া কাৰ্যসূচীসমূহ আমাৰ সাধাৰণতে NCERT আগবঢ়াই লৈ যায় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে নিয়স নেশনাল ইনষ্টিটিউট অফ অপেনিং স্কুল গতিকে নিয়সো হৈছে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান গতিকে এই নিয়সৰ জৰিয়তে আমাৰ কি কৰা হয় আমাৰ যেহেতু এখন অপেন স্কুল হয় নেশনাল ইনষ্টিটিউট অফ অপেনিং স্কুল যিসকল ব্যক্তিয়ে বা যিসকল ল'ৰা ছোৱালী নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট বয়সত তেওঁলোকে কি কৰিব নোৱাৰিলে পাঠ্যক্ৰম সমাপ্ত কৰিব নোৱাৰিলে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে এতিয়া বৰ্তমান চাকৰি সম্পৰ্কে থাকিবলগীয়া হৈছে তেওঁলোকে শিক্ষা ব্যৱস্থা তেওঁলোকে আগবঢ়াই নিব নোৱাৰিলে গতিকে তেওঁলোকে যদি বিভিন্ন তেওঁৰ চাকৰি জীৱনৰ প্ৰমোচনৰ বাবে তেওঁলোকৰ আকৌ যদি শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন হয় স্কুলীয়া শিক্ষাই হওক বা মাধ্যমিক পৰ্যায়ৰ শিক্ষাই হওক তেতিয়া নেশনাল অপেনিং স্কুলিয়ে কি কৰে ইয়াৰ দায়িত্ব লয় এইটো হৈছে আমাৰ কেন্দ্ৰৰ দ্বাৰা আমাৰ পৰিচালিত হোৱা এটা অনুষ্ঠান গতিকে যি কি নহওক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা অনুষ্ঠানটোৱে হৈছে প্ৰথমটো কি CBSE স্কুলসমূহ কেভি স্কুলসমূহ NCERT আমাৰ ইনষ্টিটিউট এটা আছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আছে নিউজ এনভি গতিকে এইবিলাক হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা একোটা অনুষ্ঠান ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে
আমাৰ ৰাজ্যিক চৰকাৰে কেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পৰিচালিত কৰে গতিকে ৰাজ্যিক চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা অনুষ্ঠানসমূহ আমাৰ সাধাৰণতে ৰাজ্যিক চৰকাৰৰ হাত থাকে গতিকে আমাৰ ৰাজ্যিক চৰকাৰৰ হাত থকা বিষয়সমূহ হৈছে যে শিক্ষা মন্ত্ৰালয় বিভাগীয় পৰিচালিকা মন্ত্ৰী আঞ্চলিক বিষয়াসমূহ জিলা শিক্ষা বিষয়াসমূহ নগৰপালিকা খণ্ড শিক্ষা বিষয়া গাঁও শৈক্ষিক সমিতি CII সমূহ এইসমূহ হৈছে আমাৰ ষ্টেটৰ দ্বাৰা পৰিচালিত হোৱা এটা আমাৰ অনুষ্ঠান এই অনুষ্ঠানসমূহে আমাৰ ৰাজ্যিক চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা বিষয়সমূহ আগবঢ়াই নিয়াত সহায় কৰে গতিকে এইখিনি হৈছে আমাৰ গঠন প্ৰণালীৰ মূল বিষয়বস্তু গতিকে এইখিনি আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আগবঢ়াই নিয়া একোটা অনুষ্ঠান যিয়ে আমাৰ শিক্ষা ব্যৱস্থা যথেষ্ট পৰিমাণে আমাক কি কৰিছে সহায় সহযোগ কৰিছে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্যিক চৰকাৰে হওক আমাক সহায় আগবঢ়াই নিছে গতিকে এইখিনিয়ে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ যি আমাৰ শিক্ষা ব্যৱস্থাকে আৰম্ভ কৰি সকলো ধৰণৰ আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত সহায় কৰি আহিছে গতিকে আমাৰ যেটো বিদ্যালয় শিক্ষা এই বিদ্যালয় শিক্ষাক আমি তিনিটা পৰ্যায়ত ভাগ কৰিলো প্ৰাথমিক মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক গতিকে এইখিনি ভাগ কৰাৰ পিছতে আমাৰ যেটো ৰাষ্ট্ৰীয় শৈক্ষিক নীতি আহিলে 2020 এই 2020 টোৱে আমাক কি কৰিলে ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ দিশ আমাক আগবঢ়াই নিলে যেটো আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াত এটা নতুন গাঁথনি সৃষ্টি কৰা হৈছিল 5+3+3+4 গতিকে এই 5+3+3+4 যেটো শৈক্ষিক গাঁথনি এই গাঁথনিটোক আমি চাৰিটা ভাগত ভাগ কৰিছিল এটা হৈছে ফাউন্ডেশনাল এটা হৈছে প্ৰস্তুতিমূলক এটা হৈছে মাধ্যমিক আৰু এটা হৈছে গৌণ গতিকে এই চাৰিটা বিষয়ত আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যিখন ৰাষ্ট্ৰীয় শৈক্ষিক নীতি 2020 আমাক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে এই শৈক্ষিক নীতিখনে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শিক্ষাৰ বিভিন্ন স্তৰসমূহক গঠন কৰাৰ ক্ষেত্ৰত সহায় কৰিছে গতিকে আমাৰ যেটো স্কুলৰ শিক্ষাৰ গঠন প্ৰণালী এই গঠন প্ৰণালীৰ দুটা দিশ আছে ইতিমধ্যে মই বহুবাৰ আলোচনা কৰিলো এটা হৈছে আমাৰ কি ফৰ্মেল আনটো হৈছে নন ফৰ্মেল অৰ্থাৎ এটা হৈছে আনুষ্ঠানিক আৰু আনটো হৈছে অনানুষ্ঠানিক এটা আনুষ্ঠানিক মানে হৈছে আমি অনুষ্ঠানৰ মাধ্যমেৰে যেতিয়া যিকোনো বিষয়বস্তু আমি আগবঢ়াই নিম প্ৰাথমিক পৰ্যায়ৰে হওক বা মাধ্যমিক পৰ্যায়ৰে হওক বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰে হওক বা বিশ্ববিদ্যালয় পৰ্যায়ৰে হওক আমি যিখিনি ব্যৱস্থা আগবঢ়াই নিম সেইখিনিকে কোৱা হয় কি আমাৰ শৈক্ষিক গঠন প্ৰণালী গতিকে এই শৈক্ষিক গঠন প্ৰণালীখিনিক আমি কি কৰিব পাৰো প্ৰাথমিক পৰ্যায়টো নিম্নলিখিত ধৰণে আমি আকৌ ভাগ কৰিব পাৰো এটা হৈছে প্ৰাক প্ৰাথমিক এটা হৈছে প্ৰাথমিক বিদ্যালয়সমূহ আৰু এটা হৈছে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ এইখিনিয়ে কি কৰে আমাৰ প্ৰাথমিক পৰ্যায়ৰ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে গতিকে প্ৰাথমিক পৰ্যায়ৰ জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ এই তিনি প্ৰকাৰ বিদ্যালয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে এটা হৈছে প্ৰাক প্ৰাথমিক আনটো হৈছে প্ৰাথমিক বিদ্যালয় আৰু তিনি নম্বৰটো হৈছে উচ্চ প্ৰাথমিক বিদ্যালয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মাধ্যমিক শিক্ষা ব্যৱস্থা গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ কি কৰা হৈছে মাধ্যমিক বিদ্যালয়সমূহ আকৌ দুটা প্ৰকাৰত ভাগ কৰা হৈছে আমাৰ সাধাৰণ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আকৌ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত আকৌ কি কৰা হৈছে দুই প্ৰকাৰৰ পাঠ্যক্ৰম তেওঁলোকক দিয়া হৈছে এটা হৈছে সাধাৰণ পাঠ্যক্ৰম আৰু আনটো হৈছে কি বৃত্তিমূলক পাঠ্যক্ৰম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতবৰ্ষত যিখন নতুন শিক্ষা নীতি আহিল 2020 ইয়াৰ আগতে আকৌ বহু কেইখন শিক্ষা আয়োগে ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ শিক্ষাৰ গঠন সম্পৰ্কে তেওঁলোকে কিছুমান আভাস দি থৈ গৈছে গতিকে সেই আয়োগকেইখন মই ক'বলৈ লৈছো প্ৰথমখন হৈছে আমাৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ 1948-49 নেক্সটটো হৈছে যিয়ে কৈছিলে যে আমাৰ শিক্ষা ব্যৱস্থা হ'ব লাগিব 10+2+3 ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে নৰেন্দ্ৰ দেও কমিটি 1950-53 তেওঁলোকে কৈছিলে যে দ্বাদশ শ্ৰেণী স্নাতকত অন্তৰ্ভুক্ত কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে মাধ্যমিক শিক্ষা আয়োগ 1950-53 আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা আয়োগ যিয়ে কৈছিলে যে 7 বছৰৰ মাধ্যমিক শিক্ষাক দুটা ভাগত ভাগ কৰিব লাগিব একাদশ শ্ৰেণীলৈকে মাধ্যমিক শিক্ষা অব্যাহত থাকিব লাগিব দ্বাদশ শ্ৰেণীটো আমি ডিগ্ৰী পাঠ্যক্ৰমত যোগ দিব লাগিব আৰু কৈছিলে যে 8+3+3 এটা নতুন শিক্ষা নীতি প্ৰৱৰ্তন কৰিব লাগিব
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ জাতীয় শিক্ষানীতি 1964-66 কৈছে যে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব 10+2+3 হ'ব লাগিব আৰু প্ৰাথমিক শিক্ষা আমাৰ 7ৰ পৰা 8 বছৰৰ ভিতৰত থাকিব লাগিব এইখিনিয়ে তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াই পেলাই আমাৰ শিক্ষা ব্যৱস্থা গঠন প্ৰণালী ভাৰতীয় শিক্ষা ব্যৱস্থাৰ গঠন প্ৰণালীৰ আভাস দি থৈ গৈছে গতিকে আজিৰ পাঠ্যক্ৰম মোৰ ইমানতে শেষ হ'ল নমস্কাৰ